প্ৰাক্তন মুখ্যমন্ত্ৰী ডক্টৰ ভূমিধৰ বৰ্মন আৰু নাই দিছপুৰ হস্পিটেলত আজি সন্ধিয়া 6:20 শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী ডক্টৰ ভূমিধৰ বৰ্মনে আৰু দিছপুৰ হস্পিটেলত মৃত্যু জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ আজি সন্ধিয়া 6:21 শেষ নিশ্বাস ত্যাগ কৰে বৰ্মনে যকৃত আৰু বৃক্ক ৰোগত আক্ৰান্ত হৈ আছিল নেতাগৰাকী দীৰ্ঘদিন তেওঁ চিকিৎসাধীন অৱস্থাত আছিল 1931 চনৰ 12 অক্টোবৰত বেলচৰত জন্ম হয় ডক্টৰ বৰ্মনৰ বৰক্ষেত্ৰীৰ পৰা 7 বাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল ডক্টৰ বৰ্মন প্ৰথমবাৰ নিৰ্বাচিত হৈছিল 1967 চনত তো বিধানসভালৈ নিৰ্বাচিত হৈছিল প্ৰথমবাৰৰ বাবে 1967 চনত আৰু শেষবাৰৰ বাবে নিৰ্বাচিত হৈছিল 2011 চনত বৰক্ষেত্ৰী সমষ্টিৰ পৰা দুবাৰকৈ ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী আছিল প্ৰয়াত নেতাগৰাকী 1958 চনত চিকিৎসা বিজ্ঞানৰ স্নাতক লাভ কৰিছিল প্ৰাক্তন স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী ডক্টৰ বৰ্মনৰ দেহাৱসান আৰু তেওঁ 1958 চনত তেওঁ চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল আজি দিছপুৰ হস্পিটেলত 6:21 শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ডক্টৰ বৰ্মনৰ মৃত্যুত ৰাজ্যজুৰি এটা শোকৰ ছাঁ পৰিছে আৰু ৰাজনৈতিক মহলত শোকৰ ছাঁ পৰিছে আৰু বহুকেইগৰাকী নেতাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা আদি কৰি বহুসংখ্যক নেতা ইতিমধ্যে শোক প্ৰকাশ কৰিছে আৰু দিছপুৰ হস্পিটেলত গৈ উপস্থিত হৈছে কেইবাগৰাকীও নেতা কংগ্ৰেছ দলৰ কেইবাগৰাকীও শীৰ্ষ নেতা গৈ উপস্থিত হৈছে ইতিমধ্যে শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আৰু ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব বৰ্মনৰ